কৰ্মচাৰী মৰ্যাদা দিব লাগে। এইবিলাক দাবিলে মূল্য বৃদ্ধিয়ে খাওঁ খাওঁ অৱস্থা কৰিছে। সমগ্ৰ দেশে আৰু দেশৰ প্ৰতিখন জিলাই আজি এই জেল ভৰোৱা কাৰ্যসূচী কৰিছে 8টা দাবিৰে। শ্ৰমিকৰ মানে বিপদলংঘী যিটো শ্ৰম কোড, এই শ্ৰম কোডটো বাতিলকৰণৰ কাৰণে কৃষকে যি মানে ফচল পায় উপযুক্ত মানে দাম পাব লাগে। এইটো কাৰণত মহিলা যে মজুৰি দিয়ে এই মজুৰিটোৰ বৈষম্য ৰাখিব নালাগে। অংগনবাদী কৰ্মী সহায়িকা আৰু ৰন্ধন কৰ্মী আশা এইসকলে কি সদায় মানে আঁচনিতেই মানে জহি খহি যাব নেকি? এওঁলোকৰ চৰকাৰী কাৰণে কামবিলাক চৰকাৰে কৰিব লাগে, কিন্তু তৃণমূল স্তৰত যিখিনি কাম কৰে সেই মানুহখিনি মানে চৰকাৰী নহয়। ঘাত প্ৰতিঘাত বহুত আছে। আৰু অংগনবাদী কৰ্মী এগৰাকী সহায়িকাৰ মাত্ৰ 4,000 টকা দৰমহা। 4,000 টকা অনাৰেৰিয়াম বুলি কয়, আচলতে মাননি বুলি কয়। এই 4,000 টকা মাননিৰে বৰ্তমান মূল্য বৃদ্ধিৰ বজাৰত হাবু ডাবু খাইছে, মানে মানুহখিনিয়ে হাবু ডাবু খাইছে। এইবিলাক এই শ্ৰম কোডৰ লগতে 8 দফীয়া দাবীৰে আজি সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ জিলাবিলাকত আমি সমবেত হৈছো। চৰকাৰী জনবিৰোধী নীতিৰ ফলত কি হৈছে আপোনালোকে দেখিছে। সিদিনাখন দিল্লীত ছাত্ৰ সমাজৰ জাগি গৈছে, য'ত নেকি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। তেওঁৰ ঠাইত যিগৰাকী আহিছে প্ৰহ্লাদ যোশী বুলি সন্মান কৰিছো, ৱেলকাম কৰিছো, কিন্তু তেওঁ কামবিলাক ভাল কৰক এয়াই কৈছো। আৰু যি অসমৰ শিৱসাগৰত বান হ'ল, এই বানত যিবিলাক মানে বানপীড়িতৰ সাহায্য, এই সাহায্যক লৈ ৰাজনীতি কৰিব নালাগে। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব লাগে, ইত্যাদি ইত্যাদি বহু দাবী লৈ। আৰু অংগনবাদী কৰ্মী সহায়িকা, ৰান্ধনী আশাক চৰকাৰী কৰ্মচাৰী মৰ্যাদা দিব লাগে। এইবিলাক দাবিলে মূল্য বৃদ্ধিয়ে খাওঁ খাওঁ অৱস্থা কৰিছে। 1 কেজি চেনিৰ দাম 60 টকা, নোৱাৰো আৰু সহিব। 4,000 মাননিৰ পৰা এগৰাকী সহায়িকাই ধলি কুঁৱলী দেখিছে। ল'ৰা ছোৱালীক ব্যক্তিগত স্কুলত পঢ়াব নোৱাৰে, চৰকাৰী স্কুলত তলা। মুঠতে এইবিলাক সমস্যা লৈ আজি ৰাজধানীত ওলাইছো জেল ভৰোৱা কাৰ্যসূচী লৈ। ধন্যবাদ।